কৃষ্ণ ভক্তিকথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক কৰ্কট লগ্নৰ জাতকসকলৰ 2021 চন ইংৰাজী বৰ্ষটো কেনে যাব সেই বিষয়ে কিছু আভাস দিব বিচাৰিছোঁ। কৰ্কট লগ্নৰ জাতকসকলৰ 2021 চন চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত শুভ হোৱাৰ যোগ আছে। যোৱা 2020 চনটো ভাল আছিল বুলি ক'ব নোৱাৰি। অনুভৱী কৰ্কট লগ্নৰ জাতকসকলৰ মানসিক অৱস্থিতি সহজে কোৱা টান। এই বছৰো আপোনালোকৰ মনস্থিতি বদলি হৈ থাকিব। যিসকল কৰ্কট লগ্নৰ জাতকৰ ব্যক্তিগত ৰাশি চক্ৰতো ৰাহু গ্ৰহ শুভ স্থানত অৱস্থিত হৈ আছে, তেন্তে এই বছৰ আকস্মিকভাৱে লাভৱান হোৱাৰ যোগ আছে। যিদৰে আকস্মিক মৃত্যু ৰাহু গ্ৰহে দিয়ে, ঠিক সেইদৰে একে ৰাতিৰ ভিতৰত অজস্ৰ ধন সম্পত্তি গৰাকীও হয় এই ৰাহু গ্ৰহৰ পৰাই। এই বছৰত দুটা গ্ৰহণ আছে। 26 মে'ত চন্দ্ৰগ্ৰহণ আছে আৰু 10 জুনত সূৰ্যগ্ৰহণ আছে। যদিও সূৰ্যগ্ৰহণ ভাৰতত অদৃশ্য হ'ব, কৰ্কট লগ্নৰ জাতকসকলৰ ওপৰত গ্ৰহণৰ প্ৰভাৱ বেছিভাগেই পৰে। চন্দ্ৰ যিহেতু কৰ্কট লগ্নৰ মূল গ্ৰহ আৰু জ্যোতিষশাস্ত্ৰৰ মতে চন্দ্ৰক মনৰ সৈতে তুলনা কৰা হয়, সেয়েহে কৰ্কট লগ্নৰ জাতকসকলৰ মনত কিবা নহয় কিবা এটা খেলাই থাকে। হঠাতে তুষ্ট হঠাতে ৰুষ্ট কথাষাৰ আপোনালোকৰ লগত 100% মিলে। এটা কথা মনত ৰখা উচিত, সকলো মানুহৰে জীৱনত দুখ আহে আৰু একোৱে চিৰস্থায়ী নহয়। গতিকে পোৱা নোপোৱা কথাবোৰলৈ অত্যাধিক আৱেগিক হোৱাৰো নিশ্চয় ভাল কথা নহয়। সঁচাই যদি আপোনালোকে কৰ্কট লগ্নৰ মানুহ হয়, কি ক'ব বিচাৰিছোঁ নিশ্চয় আপোনালোকে গম পাইছে। 2020 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালৰ পৰা 2020 চনৰ নৱেম্বৰলৈ পতিয়ে হওক পত্নীয়ে হওক, ব্যৱসায় পাৰ্টনাৰ অথবা যাৰ লগত আপোনালোকে বেছি সময় অতিবাহিত কৰে তেওঁলোকৰ লগত সম্পৰ্ক সিমান মসৃণ নাছিল। 2021 চনত সেইসকলৰ লগত মোটামুটি ভালেৰে যাব, লগতে মৰম আৰু সহায় পাব বুলি আশা কৰিব পাৰি। কৰ্কট লগ্নৰ জাতকসকলে বিয়া বাৰু কৰাৰ ক্ষেত্ৰত নিজতকৈ ঘৰৰ সুখ দুখৰ কথা ভাবিহে বিয়াত বহে আৰু বহুতে বিয়া নকৰাকৈ থাকি যায় আৰু বহু ক্ষেত্ৰত কম্প্ৰমাইজ কৰে আৰু যাৰ লগত বিয়াত বহে বয়সত সদায় ডাঙৰ হয়, যাৰ বাবে বিয়া হোৱাৰ 10 বছৰমানৰ পিছত সমস্যা আহিবলৈ আৰম্ভ হয়। গতিকে বিয়া পাতোতে নিজৰ সুখৰ কথা চিন্তা কৰিহে আগবাঢ়িব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা আশা কৰা মতে নহ'ব, কিয়নো কেতু গ্ৰহ আপোনালোকৰ শিক্ষাস্থানত অৱস্থান কৰি আছে। পৰীক্ষাৰ সময়ত পেটৰ সুখ হ'ব পাৰে। মুঠতে বাধা দিব চেষ্টা কৰিব কেতু গ্ৰহে এই বছৰত। সন্তানৰ ক্ষেত্ৰতো বিচৰা মতে ফল নাপাব। প্ৰেমৰ ক্ষেত্ৰত গুপ্ত প্ৰণয় হোৱাৰ আশংকা কৰিব পাৰে। বন্ধুৰ পৰা লাভ হ'ব। নতুন বছৰ 3টা মাহ, জানুৱাৰীৰ পৰা মাৰ্চলৈ যিমান কাম আধৰুৱা হৈ আছিল, এটা এটাকৈ গোটেই কামবোৰ পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। 6 এপ্ৰিলৰ পৰা 13 ছেপ্টেম্বৰত উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি পোৱাৰ যোগ আছে। কিন্তু স্বাস্থ্য এইখিনি সময়ত ভালে নাযাব। এই বছৰ বিয়া হোৱাৰ যোগ আছে আৰু কৰ্মক্ষেত্ৰত মনোযোগ দিয়ক। এই সময়খিনি আপোনালোকৰ সময় আৰু উদযাপন কৰক। আন লগ্ন কেইটাৰ দৰে দিন ধৰি প্ৰেডিকশ্যন কৰা হোৱা নাই, কিয়নো কৰ্কট লগ্নৰ অধিপতি গ্ৰহ চন্দ্ৰ গ্ৰহই একোটা ৰাশিত 28 দিনহে থাকে। এই লগ্নৰ জাতকসকলে নিজৰ মনটোক যদি চম্ভালি ল'ব পাৰে, তেন্তে জীৱনৰ আধা সমস্যা তাতে আপোনালোকৰ শেষ হয়। ভক্তিকথাৰ পৰিয়ালৰ সকলোকে এটাই অনুৰোধ যে 2021 চনৰ বৰ্ষফল লগ্নৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হয়। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা কৰি বনোৱা হোৱা নাই। আপোনালোকৰ লগ্ন কি যদি নাজানে, তেন্তে নিজৰ কুষ্টি বা সুৰণিখন উলিয়াই ল'ব আৰু তাত চক্ৰ আঁকি থোৱা দেখা পাব। তাতে এটা ঘৰত লং বুলি লিখা থাকিব। যিটো ৰাশিত লং শব্দটো লিখা থাকিব, সেইটোৱে আপোনালোকৰ জন্ম লগ্ন ৰাশি। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা এই কাৰণে কৰা হোৱা নাই যে চন্দ্ৰ ৰাশিৰ পৰা মানুহ এজনে বিভিন্ন পৰিৱেশ পৰিস্থিতিত মনত কেনেধৰণৰ কথা খেলায় সেই বিষয়ে জানিব পাৰে, কিন্তু লগ্ন ৰাশিৰ পৰা প্ৰকৃততে আমাৰ কি ঘটে সেই বিষয়ে জানিব পাৰি। ৰজা হোৱা বা নিজকে ৰজা বুলি ভাবি থকাৰ মাজত যিদৰে পাৰ্থক্য আছে, ঠিক তেনেকুৱা কথা। আৰু এই লগ্ন হ'ল সাৰ্বজনীনভাৱেহে কোৱা হৈছে বৃহস্পতি গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ আৰু কেতু গ্ৰহৰ গোচৰৰ ভিত্তিতহে। অন্যান্য গ্ৰহকেইজনৰ গোচৰৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। সঠিক বিধান দিবলৈ হ'লে ব্যক্তিগত ৰাশি চক্ৰ, দশা অন্তৰ্দশা, বহু সময়ত ঘৰৰ অন্যান্য সদস্যসকলৰ কুণ্ডলীৰ সৈতেও মিলাই চাবলগীয়া হয়। আৰু লগ্নৰ বিষয়ে আপোনালোকক কোনো সন্দেহ থাকে, তেন্তে পৰিচিত কোনোবা জ্যোতিষীৰ দ্বাৰা জানি ল'ব। নহ'লে ফোন নম্বৰ দিয়া হৈছে, হোৱাটছএপৰ জৰিয়তেও সুধিব পাৰিব। কৃষ্ণ।